শুনক অভাৱ কাক বোলে। অৰ্থনীতি ক্লাছত এজন শিক্ষকে সন্মুখত বহি থকা এজন ছাত্ৰক সুধিলে, কোৱাচোন অভাৱ কাক বোলে? ছাত্ৰজনে উত্তৰ দিলে, অৰ্থনীতিত বস্তুগত বা অবস্তুগত কোনো দ্ৰব্য পোৱাৰ আকাংক্ষাকে অভাৱ বোলে। শিক্ষকজনে ক'লে, এইটো অৰ্থনীতিৰ ভাষা। সাধাৰণতে অভাৱ বুলিলে তুমি কি বুজা? ছাত্ৰজনে তলমূৰ কৰি কি ক'ব ভাবি আছে। তেনেতে শিক্ষকে ক'লে, কোৱা। ছাত্ৰজনে এইবাৰ ক'বলৈ আৰম্ভ কৰিলে। ১. মই কলেজত অহাৰ সময়ত মোক ভাড়া দিবৰ বাবে মায়ে বেগ খুচৰি খুচৰি ২০ টকা হাতত দিয়ে আৰু মই ঘৰৰ পৰা ওলাই গৈ অকণমান পিছতে ঘূৰি আহি পইচাখিনি মাৰ হাতত দিওঁ আৰু কওঁ যে আজি ক্লাছ নহয়। এই যে মাৰ লগত মোৰ লুকাচুৰি হৈছে, এয়াই অভাৱ। ২. বাবা যেতিয়া ৰাতিকে ঘৰত সোমায়, মায়ে তেতিয়া প্ৰশ্ন কৰে, ইমান দেৰি কিয় হ'ল? বাবাই তেতিয়া কয়, আজি অভাৰটাইম কাম কৰিলোঁ। অভাৰটাইম কাম নকৰিলে সংসাৰ চলাম কেনেকৈ? এই যে বাবাৰ অতিৰিক্ত পৰিশ্ৰমখিনি আমাৰ বাবে অভাৱ। ৩. সৰু ভনীয়ে যেতিয়া টিউচন শিক্ষকক মাহৰ শেষত পইচা দিবলৈ বাবাক খুজিবলৈ সংকোচবোধ কৰে, সেয়াই আমাৰ বাবে অভাৱ। ৪. মায়ে যেতিয়া পুৰণি কাপোৰ চিলাই আমাক কয়, বৰ ধুনীয়া এইটো, আৰু কিছুদিন পিন্ধিব পাৰিবা, সেইটোৱে আমাৰ বাবে অভাৱ। ৫. বন্ধুৰ হাতত স্মাৰ্টফোন, মোৰ হাতত সাধাৰণ মোবাইল, লাজত লুকাই ৰাখোঁ, সেই লাজেই আমাৰ বাবে অভাৱ। ৬. অভাৱী হোৱাৰ বাবে মানুহবোৰ আমাৰ পৰা লাহে লাহে আঁতৰি যায়। এই আঁতৰি যোৱাটোৱে আমাৰ বাবে অভাৱ। গোটেই ক্লাছৰ ছাত্ৰবোৰ মৌন হৈ পৰিল। সকলোৰে চকুত চকুপানী। ছাত্ৰজনে চকুপানী মচিবলৈ ধৰিলে। সকলোৰে চৰলৈ টানি আৰু সান্ত্বনা দিবলৈ চেষ্টা কৰিলে। বাস্তৱতা, আমাৰ সহপাঠীৰ মাজত অনেকজন এনে আছে যিয়ে মাহৰ পিছৰ মাহ অপেক্ষা কৰিও ঘৰৰ পৰা সামান্য টকা নাপায়। সকলো দুখ কষ্ট পাহৰি হাঁহি ধেমালিৰে খোৱা নোখোৱাৰ মাজেৰে পাৰ কৰি দিয়ে। সিহঁতৰ হাঁহিৰ আঁৰত লুকাই ৰখা দুখ কষ্ট আমি কোনেও বুজিবলৈ চেষ্টা নকৰোঁ, এয়াই বাস্তৱতা। অভাৱ বুলিলে কেৱল অৰ্থনৈতিক সংকট নহয়, এটি মানসিক চাপ, পৰিয়ালৰ কষ্ট, সামাজিক বাধা, এই সকলো আমি হৃদয় সংগম কৰি সহমৰ্মিতা প্ৰসাৰ কৰাটোৱে আমাৰ সামাজিক দায়িত্ব।